তাৰে পৰা তুমি মোৰ পৰা বহুত কথাই লুকুৱাই ৰাখিছা। কেতিয়াবা প্ৰশ্ন কৰিলেও সেইবোৰৰ উত্তৰ মই কেতিয়াও নাপাওঁ। মই দৰৱকেইটা চেঞ্জ কৰি দিছোঁ, সময়ত খুৱাব। ঠিক আছে। মোৰ নাতিনীজনী আহিছে। নহয় মাহী, বিভান আহি আছে ঘৰলৈ। মই যিখিনি জানো সেইখিনিৰে সুখী আছো, আৰু একো জানিব নিবিচাৰো। কাজল বা, কি হ'ল? তুমি কান্দি আছা যে? মাৰ কিবা হৈছে নেকি? মই মাহী কেনেকৈ চাই থাকিব পৰা নাই বিভান। দৰকাৰ হ'লে তহঁতে মাহীক চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যা, কিন্তু মাহীক সুস্থ কৰি আন। মা, 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 মা উঠাচোন, উঠা। চোৱাচোন, মই আহিছোঁ। মা, মা কি হ'ল? চকু মেলি চোৱা না। মা, তোমাৰ ওচৰলৈ বিভু আহিছে, তোমাৰ বিভু। মা, মা, দেউতা কি হৈছে? মা, মায়ে দেখোন চকুৱে মেলা নাই। মা, দেউতা একো নোকোৱা কিয়? মাৰ কি হৈছে? মায়ে কিয় একো মাত দিয়া নাই? মা, মা, ব'লা ব'লা ককা, মই আৰু একো জানিব নিবিচাৰোঁ। যি জানিছোঁ সেইখিনিৰে মই চলিম, কিন্তু তোমাক দুখ দি মই কেতিয়াও শান্তিত থাকিব নোৱাৰিম। তুমিয়েই মোৰ জীৱনৰ সকলো ককা, তুমিয়েই মোৰ জীৱন। ব'লা এতিয়া আমি তপন ককাৰ ঘৰলৈ যাওঁ। বৃন্দা, মই তোক সকলোবোৰ কথা খুলি ক'ম, এতিয়াই ক'ম। নিয়তিয়ে হয়তো এইটোৱেই বিচাৰিছে। তোৰ মাৰ এজনী বৰ সহজ সৰল ছোৱালী আছিল। সেইকাৰণেই জানকী বাইদেৱে তাইক নিজৰ বোৱাৰী কৰিবলৈ বিচাৰিছিল। তাৰমানে আইতাই মোৰ মাক পচন্দ কৰিছিল। কিন্তু সেই বিয়া নাছিল, এক সন্ধি আছিল। 4টা চৰ্তৰ বিনিময়ত তোৰ মাৰ সেইখন ঘৰলৈ বোৱাৰী হৈ গৈছিল। চৰ্ত? তোমাৰ সমস্যা মই সমাধান কৰিম, আৰু মোৰ সমস্যা তুমি সমাধান কৰিবা। তোমাৰ সকলো ধাৰ মৰাৰ দায়িত্ব মোৰ। বিনিময়ত তোমাৰ ছোৱালী মোৰ ঘৰৰ বোৱাৰী হ'ব। মোৰ ল'ৰাৰ দৃষ্টিত মাকেই শ্ৰেষ্ঠ। মই জানো এজন পুৰুষৰ জীৱনত বিয়াৰ পিছত মাকতকৈ তেওঁৰ পত্নীহে শ্ৰেষ্ঠ হয়।
কিন্তু তোমাৰ ছোৱালী মোৰ আৰু মোৰ ল'ৰাৰ মাজত কেতিয়াও আহিব নোৱাৰিব। তাৰ জীৱনত ময়ে শ্ৰেষ্ঠ হৈ আছিলোঁ আৰু ময়ে শ্ৰেষ্ঠ হৈ থাকিম। মোৰ ল'ৰাই এৰাতিৰ বাবেও আন ঠাইত থাকিব নোৱাৰিব। আনকি সিহঁত দুটাই ৰাতি থকাকেও আন ঠাইলৈ ফুৰিব যাব নোৱাৰিব। মোৰ ল'ৰাৰ জীৱনৰ সকলো সিদ্ধান্ত মই লৈ আহিছোঁ আৰু আগলৈকো ময়ে লৈ থাকিম। আৰু মোৰ চতুৰ্থ চৰ্ত হ'ল বিয়া হৈ আহিব হয়, সম্পূৰ্ণ পত্নী আৰু বোৱাৰীৰ মৰ্যাদাও পাব তাই। কিন্তু মই যেতিয়ালৈকে অনুমতি নিদিওঁ তেতিয়ালৈকে তোমাৰ ছোৱালী সন্তানৰ মাক হ'ব নোৱাৰিব। তই ভাবিছ চাগে মই কেনেকুৱা ধৰণৰ বাপেক আছিলোঁ যে এই চৰ্তবোৰ মানি লৈছিল? সেই সময়ত মই লাখ লাখ টকাৰ ধাৰত পোত গৈ আছিলোঁ আৰু মোক উদ্ধাৰ কৰিবলৈ গৈয়ে নমামীয়ে এই ত্যাগ কৰিলে। নমামী আৰু বিভানৰ বিয়া হৈ গ'ল আৰু গৈ আছিলা, মই উদ্ধাৰ কৰিছো তোমালোকক। নহলে তোমাৰ দেউতাৰাই তোমাক বিক্ৰী কৰিব লগা কথা হ'লহেঁতেন। তোমাৰ সাহস কেনেকৈ হ'ল এইখন ঘৰত ভৰি দিবলৈ? তুমি কি ভাবিছা বিবুৱে তোমাক ক্ষমা কৰি দিব? ওলাই যাব দিয়া তাইক। বিভানে তোমাৰ কোনো স্মৃতিয়ে এইখন ঘৰত ৰাখিব নিবিচাৰে। আজি যে তুমি ওলাই যোৱা আৰু কেতিয়াও এইখন ঘৰলৈ ঘূৰি আহিম বুলি নাভাবিবা। সকলো সংঘাতৰ মূৰত যেতিয়া সকলো ভাল হ'বলৈ ধৰিছিল, তাইক বুজিবলৈ আৰম্ভ কৰিছিল। তাৰ পাছতহে তোৰ আগমনৰ বতৰা আমি পালোঁ। আমি সকলো বৰ সুখী হৈছিলোঁ, কিন্তু এতিয়া সলনি হ। এইবোৰ স্বভাৱ ভাল নহয়, নিজৰ লগতে আনকো কষ্ট দিয়ে। আমি সকলো বৰ সুখী হৈছিলোঁ, কিন্তু এই সুখৰ আঁৰতো এক ৰহস্য লুকাই আছিল। মোৰ নিজৰে বেয়া লাগি আছে। আমাৰ ফালৰ পৰাতো সম্পূৰ্ণ চেষ্টা কৰিছিলোঁ। জানো, আপোনাক মই কৈছিলোঁ আপোনাৰ বোৱাৰীৰ কণ্ডিশ্যনৰ কথা, কিন্তু আপুনি আপোনাৰ বোৱাৰীৰ জীৱনৰ ৰিস্ক লৈ নাতিৰ মুখ চোৱাৰ চেষ্টা কৰিছিল। এতিয়া তাৰ বাবে আপুনি যেন মুখ জগৰীয়া নকৰে। আৰু এনেকৈয়ে হয়তো মোৰ মায়ে মোক জন্ম দি পৃথিৱীৰ পৰা আঁতৰি গ'ল।
বিষ্ণু নমামীয়ে আমাক এৰি গ'লগৈ। আজিলৈকে সেইকাৰণেইতো সিহঁতৰ পৰা দূৰত ৰাখিছিলোঁ মই। ইয়াত মোৰ কিবা ভুল আছিল নেকি? মই নমামীৰ দৰে তোক হেৰুৱাব নিবিচাৰোঁ। সিহঁত ভাল মানুহ নহয়। সিহঁতেই তোৰ মাৰৰ হত্যাকাৰী। এতিয়া সিদ্ধান্ত তোৰ। এই সকলোবিলাক জনাৰ পাছতো যদি তই দেউতাৰৰ ওচৰলৈ যাবলৈ বিচাৰ, যাব পাৰ। মাক হস্পিটেলত এডমিট কৰিছোঁ। ডক্টৰে কণ্ডিশ্যন ছিৰিয়াছ বুলি কৈছে। এতিয়ালৈকে মাত বোলো কৰা নাই আৰু চকুও মেলা নাই। আহিব। কাজল বা, মোৰ কাৰণে মাৰ এই অৱস্থা হৈছে ন? মই মাক বহুত কষ্ট দিছোঁ ন? হ'ব দে, দুখ কৰি থাকিব নালাগে। তইতো আগৰ পৰাই তেনেকুৱা। খঙত কিমান বাৰ যে তই নমামীক ঘৰত থৈ আহিছিলি, নিজেও ঘৰৰ পৰা ওলাই গৈছিলি। সেয়াতো আজিৰ কথা নহয়। এতিয়া সলনি হ। এইবোৰ স্বভাৱ ভাল নহয়। নিজৰ লগতে আনকো কষ্ট দিয়ে। কিন্তু মাহীৰ এই অৱস্থা তোৰ বাবে হোৱা নাই। মাহীয়ে নিজকে নিজে ক্ষমা কৰিব পৰা নাই। কাজল বা, আজি তপন খুৰাৰ ল'ৰা বাসুক লগ পাইছিলোঁ আৰু লগ পাই মোক কি ক'লে জানা? আহিছিল বোলে আমাৰ ছোৱালী তেওঁলোকৰ ঘৰলৈ বিষ্ণু খুৰাৰ লগত। ভালে কুশলে আছে বুলি দুয়ো। মই যাম তপন খুৰাৰ ওচৰলৈ। তেওঁৰ মুখেৰে শুনিম কিমান ডাঙৰ হৈছে আমাৰ ছোৱালীজনী। দেখিবলৈ কাৰ নিচিনা হৈছে। নিজৰ চকুৰে নেদেখিলে কি হ'ল? তপন খুৰাৰ দৃষ্টিৰে তাইক চাবলৈ চেষ্টা কৰিম। এতিয়া সিদ্ধান্ত তাইৰ ওপৰত। তাই কাক বাছনি কৰে? তাইৰ মাকৰ হত্যাকাৰী সেই পৰিয়ালটোক, নে তাইক কষ্টেৰে তুলি তালি ডাঙৰ দীঘল কৰা এই বৃদ্ধ ককাকক? তপন, তই কৈছিলি নহয় মই বৃন্দাক সঁচা কথাবোৰ কৈ দিব লাগে। আজি মই তাইক সকলো কথাই ক'লো। এতিয়া সিদ্ধান্ত তাইৰ ওপৰত। তাই কাক বাছনি কৰে? তাইৰ মাকৰ হত্যাকাৰী সেই পৰিয়ালটোক, নে তাইক কষ্টেৰে তুলি তালি ডাঙৰ দীঘল কৰা এই বৃদ্ধ ককাকক? বৃন্দা, ক, তই যি বিচাৰ তাকেই হ'ব। মই মোৰ ককাৰ লগতে থাকিম। নালাগে মোক মোৰ দেউতাক, মোৰ দেউতাৰ পৰিয়ালক।
মই ককাৰ লগতে সুখী। ককাই মোৰ পৰিয়াল, মোৰ মা, মোৰ দেউতা, সকলোবোৰ। মই ডাক্তৰৰ লগত কথা পাতিলোঁ। কি ক'লে ডাক্তৰে? আজি মাৰক ৰিলিজ দিব। চা, আমি এই মুহূৰ্তৰ পৰা এইটোৱে সিদ্ধান্ত ল'ব লাগিব যে এতিয়াৰ পৰা যাতে আমি সকলোৱে মাৰৰ লগত হাঁহি ধেমালিৰে কথা পাতোঁ। কোনো কাৰণতে যাতে জানকীয়ে আমাৰ বাবে দুখ পাবলগীয়া নহয়। পুৰণি কথাবোৰৰ বাবে যাতে আমি কোনেও দুখ কৰি নাথাকোঁ। বৃন্দা, অঁ খুৰা, তোমাৰ সিদ্ধান্তটোৰ কথা গম পালোঁ। এটা কথা কওঁ, কওক। তোমাৰ দেউতা আৰু দেউতাৰ ঘৰখনৰ বিষয়ে কথা। সকলোবোৰ কথা জানিলাই যিহেতু এইখিনিও জানি থোৱা। বেয়া নাপাব খুৰা, মই আৰু এই বিষয়ে জানিব নিবিচাৰোঁ। তুমি কি ভাবিছা বৃন্দা? তুমি নিজ ইচ্ছাৰে গুৱাহাটীলৈ আহিছা? নহয়, তোমাক ইয়ালৈ অনা হৈছে। ভগৱানে তোমাক লৈ আহিছে। তুমি আহিছিলা আমাৰ ঘৰলৈ, কিন্তু ৰাস্তাত হেৰাই থাকিলা আৰু হঠাৎকৈ এজন মানুহক খুন্দিয়ালা। তেওঁলোকৰ ঘৰলৈ গ'লা। এয়া কিয় হৈছে? আপুনি কি কৈ আছে মই বুজা নাই খুৰা। এই সকলোবোৰ ভগৱানৰ লীলা। তেওঁই সকলোবোৰ সংযোগ সৃষ্টি কৰিছে। সংযোগ? তুমি জানা সেই মানুহজন কোন আছিল? মৰমে আজীৱন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়